মৰ্নিং অসম দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আজিৰ দিনটোৰ বিশেষ সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া জেঠ মাহৰ 20 তাৰিখ আৰু ইংৰাজী জুন মাহৰ 3 তাৰিখ 2024, বাৰ হৈছে সোমবাৰ। লগতে আজি উপেন্দ্ৰ চন্দ্ৰ লেখাৰো স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয় আৰু লগতে লক্ষীনন্দন বৰাৰো স্মৃতি দিৱস হিচাপে আজিৰ দিনটো উদযাপন কৰা হয়। তিথি হিচাপে থাকিব আজিৰ দিনটো কৃষ্ণা দ্বাদশী। কৃষ্ণা দ্বাদশী আজি ৰাতি 10:43 থাকিব আৰু তাৰপিছত কৃষ্ণ ত্ৰয়োদশী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব অশ্বিনী। অশ্বিনী নক্ষত্ৰ আজি ৰাতি 10:55 থাকিব, তাৰপিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব সৌভাগ্য যোগ। সৌভাগ্য যোগ আজি ৰাতিপুৱা 8:25 থাকিব, তাৰপিছত শুভেন যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব কৈলৱকৰণ। কৈলৱকৰণ আজি ৰাতিপুৱা 11:49 থাকিব, তাৰপিছত পুৱা তৈতল্যকৰণ থাকিব আজি ৰাতি 10:43 থাকিব আৰু তাৰপিছত গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব বন্ধুসকল আজি মেষ। লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে আপোনাৰ 4:33 আৰু লগতে সূৰ্যাস্ত অৰ্থাৎ সূৰ্য মাৰ যাব আজিৰ দিনটো বন্ধুসকল 6:08। এতিয়া লগতে আজি বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰা হয়। আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকৰ বিশেষ অনুৰোধ, আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে বা উপকৃত কৰিছে বুলি আপোনাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি প্ৰথমকৈ নতুনকৈ চেনেলটো আপুনি ভিজিট কৰিছে আৰু লগতে আপোনালোকে যিমান পাৰে ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আজিৰ দিনটো ৰাশিফল আৰম্ভ কৰিবলৈ ওলাইছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। জন্মদিন হিচাপে থাকিব জন্ম হোৱাসকল আজি ৰাশি হ'ব বৃষ ৰাশিৰ অধিকাৰী হ'ব, ক্ষত্ৰিয় বৰ্ণ আৰু ৰাক্ষ গণ হ'ব। অৰ্থাৎ যিসকল শিশু আজিৰ দিনটো জন্ম লাভ কৰে তেখেতসকল আজি বৃষ ৰাশিৰ অধিকাৰী হ'ব। যাত্ৰা আপোনালোকৰ আজি মাধ্যমত যাব। আজিৰ দিনটো ভাগ্যশালী ৰাশিবোৰ হৈছে মেষ, কৰ্কট, বৃষ, মিথুন, কন্যা, কুম্ভ, তুলা আৰু মীন। এই ৰাশিসকল অতি সৌভাগ্যশালী বুলি আজিৰ দিনটো পৰিগণিত হৈছে। লগতে আজিৰ দিনটো সাৱধানে থাকিবলগীয়া ৰাশিবোৰ হৈছে মকৰ, ধনু, সিংহ আৰু বৃশ্চিক। এই 4 ৰাশি জাতকসকল আজি তেখেতলোকে কিছু সাৱধানতা অৱলম্বন কৰি থাকিলে ভাল হ'ব। প্ৰথম ৰাশিফল অনুযায়ী প্ৰথমতে আহিছোঁ বন্ধুসকল মেষ ৰাশি। আপোনাৰ স্বাস্থ্য আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্য অৱহেলা নকৰিব আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। সেয়ে আপোনালোকে যিমান পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি কিছু সচেতনতা অৱলম্বন কৰি থাকিলে আপোনাৰ ভাল হ'ব। লগতে আপুনি আজি মাদক দ্ৰব্য পৰিহাৰ কৰি চলক পৰাপক্ষত। ৰিয়েল এষ্টেট আৰু বিত্তীয় লেনদেনত বহুতো ভাল দিন, অৰ্থাৎ আপোনালোকৰ আৰ্থিক লেনদেন কৰাৰ বাবে আজি আপুনি খুবেই এটা ভাল দিন। আপুনি আজি নিশ্চিন্ত মনে আজি আৰ্থিক লেনদেন কৰিব পাৰে। কোনো পুৰণি বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতি বিৰজিত ঘটনাসমূহ ৰোমন্থন কৰিব। অৰ্থাৎ আপোনালোকৰ পুৰণা বন্ধুবৰ্গ আজি আপোনালোকৰ কিছু সন্ধিয়া সময়খিনি আপোনাৰ এটলিষ্ট ফোন কৰি আপোনালোকৰ যি পুৰণি যি অভিজ্ঞতা সেইবোৰ শ্বেয়াৰ কৰা আপোনালোকৰ আজি পৰিলক্ষিত হৈছে। অনাকাংক্ষিতভাৱে ৰোমান্টিক আকৰ্ষণ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটো আপোনালোকৰ মাজত। কামৰ বাবে সমৰ্পিত প্ৰফেশ্যনেল ব্যক্তি পইচা পাতি আৰু কেৰিয়াৰৰ দিশত লাভদায়ক পৰিস্থিতিটো থাকিবই। যেতিয়া আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ হাতত সময়ৰ আপোনাৰ পৰিয়াল আৰু বন্ধুবৰ্গক দিবলৈ সময় অভাৱ, তেতিয়া আপোনাৰ মন বেয়া হৈ যায়। আজিও আপোনাৰ মনৰ স্থিতি তেনেকুৱাই থাকিব। অৰ্থাৎ আপোনালোকৰ আজি সময়ৰ অভাৱৰ ফলত আপুনি পৰিয়ালৰ আৰু বন্ধুবৰ্গক আপুনি সময় দিব নোৱাৰিব বা সময় দিয়াত ব্যৰ্থ হ'ব। জীৱনসংগীৰ লগত অলপ হাঁহি খিকিন্দালি আৰু অলপ ধেমালিৰে আপোনাৰ শৈশৱৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী আজি হাঁহি ধেমালিৰ মাজেৰে আপোনালোকৰ দিনটো আজি অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত সেউজীয়া বস্তু পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় আছে দিনৰ 5:25 পৰা 15 মাজৰ পৰা 11:25 আৰু সন্ধিয়া 6:32 মাজৰ পৰা 10:20 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। এতিয়া আহিছোঁ বন্ধুসকল নেক্সট ৰাশিফল অনুযায়ী বৃষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বন্ধুসমূহ অতি সমৰ্থন কৰা হ'ব আৰু আপোনাক সদায় সুখী ৰাখিব।
অৰ্থাৎ আপোনালোকৰ কাম কাজত বা আপোনালোকৰ বন্ধুবৰ্গ আজি সহায় সহযোগিতা আজি দেখা পৰিলক্ষিত হৈছে। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক আয়ৰ প্ৰতি আপুনি আজি সজাগতা হোৱাৰ পৰিলক্ষিত হৈছে। আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনজোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ আত্মীয় ঘৰলৈ আজি আপোনাৰ সৰু সুৰা এটা যাত্ৰাও হ'ব পাৰে আজিৰ দিনটোত। প্ৰেম যে পৃথিৱীত প্ৰত্যেক বেমাৰৰ ঔষধ, সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰিব। অৰ্থাৎ প্ৰেমৰ সম্পৰ্কটো অতি ভালদৰে আপোনালোকৰ মাজত আজি ভাল অনুভৱেৰে আজি দিনটো আপোনালোকৰ মাজত আজি অতিবাহিত হ'ব। নতুন অংশীদাৰ আজিৰ বাবে বহুত ফলদায়ক হ'ব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ব্যৱসায় লেনদেনৰ বাবে আজি ভাল দিন আপোনাৰ। খালী সময়ত সৎ ব্যৱহাৰ কৰিব আৰু সেই কামবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব যি কাম যোৱা সময়ত পূৰণ হোৱা নাই। অৰ্থাৎ আপোনালোকৰ আধৰুৱা কামবোৰ আপুনি আজি সেই কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আজি খুবেই এটা ভাল দিন বুলি পৰিগণিত হৈছে। আজি আপুনি জীৱন সংগী প্ৰেমত সাৱধান খাই নিজৰ ৰাজস্বী অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ জীৱন সংগীৰ প্ৰেমৰ মাজেৰে আজিৰ দিনটো আজি অতিবাহিত হ'ব। সমাধান হিচাপে থাকিব আজিৰ দিনটো বন্ধুসকল পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:25 মাজৰ পৰা 10:20 আৰু সন্ধিয়া 6:35 পৰা 11:30 এই সময়খিনি আপোনাৰ অতি শুভ বুলি আজিৰ দিনটো পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে বগা। এতিয়া আহিছোঁ বন্ধুসকল পৰৱৰ্তী ৰাশিফল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ বাহিৰত ঘূৰা মেৰা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদি আপোনাৰ আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। এয়া আপোনালোকৰ আজি দূৰণিবতে যাত্ৰা বন্ধুবৰ্গৰ লগত যি যাত্ৰা কৰিব, সেই যাত্ৰা আপোনালোকৰ মাজত অতি ভালদৰে আপোনাৰ মাজত এই যাত্ৰা আপোনাৰ আজি দিনটো ভালদৰে আপোনালোকৰ অতিবাহিত হ'ব। এই ৰাশি বিবাহিত ব্যক্তিসকলক শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আত্মীয়ৰ পৰা আপোনালোকৰ আজি অৰ্থ লাভ হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে আজিৰ দিনটোত। পাৰিবাৰিক সমস্যা আজিৰ দিনটোত থাকিব আপোনালোকৰ। পাৰিবাৰিক দায়িত্ব অৱহেলা কৰাৰ বাবে আপোনাক সকলোৱে বেয়া পাব পাৰে। সেয়ে আপোনালোকৰ পাৰিবাৰিক দায়িত্ব আজি গুৰুত্বহীন যেন নকৰে তাৰ বাবে আপুনি গুৰুত্ব দিব। কাৰোবাৰ প্ৰেমত সফলতা লাভ কৰিবৰ বাবে কল্পনা সত্য ৰূপায়িত কৰক। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত এটা ভাল ফলাফল লাভ কৰিবৰ বাবে আপুনি সত্যক আশ্ৰয় ল'লে ভাল হয়। আহিবলগীয়া সময়ত আপুনি আজি অফিচত কৰি থকা কামটো আপোনাৰ লাভৰ মুখ দেখুৱাব। অৰ্থাৎ আপোনালোকৰ অফিচৰ কাম কাজত আপোনালোকৰ এটা ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। টেক্স আৰু বীমা সন্দৰ্ভত আপুনি অধিক গুৰুত্ব দিয়া আৱশ্যকতা আছে। অৰ্থাৎ আপুনি আৰ্থিক লেনদেন অৰ্থাৎ টেক্স আৰু বীমাত বিশেষকৈ আপুনি তেনেকুৱা বিষয়ত আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈ প্ৰভাৱ পেলাব। অৰ্থাৎ আপোনালোকৰ সন্দেহে আপোনালোকৰ জীৱন সংগীৰ মাজত আপোনালোকৰ এটা সমস্যা গা কৰি উঠা পৰিলক্ষিত হৈছে আজিৰ দিনটোত। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:07 মাজৰ পৰা 9:07 আৰু সন্ধিয়া 5:06 পৰা 10:15 এই সময়খিনি অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ স্বাস্থ্য ভালে থাকিব। যদি আপুনি ছাত্ৰ হয় বা বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিসম কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ সুস্বাস্থ্য আজিৰ দিনটো বৰ্তাই ৰাখিব পাৰিব। লগতে আপুনি যদি ছাত্ৰ ছাত্ৰী হয় তেখেতসকলে যি বিদেশৰ বাহিৰত পঢ়া শুনা কৰিব বিচাৰিছিল যদি আপোনালোকৰ কিছু অৰ্থৰ অঘটন ঘটিব পাৰে আৰু আপোনালোকৰ মাজত আজি সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্তানৰ কিছু স্বাস্থ্য আজি অৱনতি হোৱাৰো পৰিলক্ষিত হৈছে। আজিৰ দিনাখন নিজৰ প্ৰিয়জনৰ ভাৱনা বুজাৰ চেষ্টা কৰক। অৰ্থাৎ আপোনাৰ মনৰ ভাৱনাসমূহ প্ৰিয়জনক আজি বুজাবলৈ চেষ্টা কৰিব। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। অৰ্থাৎ আপোনাৰ অফিচত জড়িত কাম কাজৰ লগত আপোনালোকৰ ভাল খবৰ আজি পোৱাৰ সম্ভাৱনা আছে। নিজৰ মনত নিয়ন্ত্ৰণ কৰা শিকক, কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰাৰো সম্ভাৱনা আছে। সেয়ে আপুনি নিজৰ মনক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যাতে আপোনাৰ মূল্যৱান সময় বিনষ্ট নহয়। আপুনি আজি এনেকুৱা
আপুনি আজি এনেকুৱা কিবা কৰিব পাৰে, আপোনাৰ জীৱন সংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ কথা এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰিব। অৰ্থাৎ আপুনি নজনাকৈ জীৱন সংগী আপুনি বেয়া পোৱা কিছুমান কাম আজি কৰাৰো সম্ভাৱনা আছে। সমাধান হিচাপে থাকিব আজিৰ দিনটো পৰাপক্ষত গোলাপীয়া বস্তু পৰিধান কৰক আৰু পঞ্জিকা মতে দিয়া শুভ সময়মতে আজিৰ দিনটো কাম কৰিবলৈ চাব। আজিৰ দিনটো শুভ সময় হৈছে দিনৰ 5:45 মাজৰ পৰা 9:09 আৰু সন্ধিয়া 5:08 পৰা 11:05 এই সময়খিনি আপোনাৰ অতি শুভ বুলি পৰিগণিত হৈছে। শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে গোলপীয়া। সিংহ ৰাশি আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ শাৰীৰিক আৰু মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাও লোৱা উচিত আৰু যেতিয়া পূৰ্ণাংগ বিকাশৰ সম্ভৱ হ'ব। অৰ্থাৎ আপুনি শাৰীৰিক আৰু মানসিকভাৱে আজি নৈতিক শিক্ষাৰ লগতে আপুনি মানসিক শিক্ষা ল'লে আপোনাৰ খুব এটা শাৰীৰিক ফালৰ পৰা ভাল প্ৰভাৱ পৰিব। মনত ৰাখিব সুস্থ চিন্তাধাৰা অকল সুস্থ শৰীৰহে নিবাস কৰে। সেয়ে আপোনালোকে সুস্থ শৰীৰ আৰু সুস্থ চিন্তাধাৰা সদায় বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিব। কোনোবা পুৰণি বন্ধুৱে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে। যদি আপুনি তেখেতক আৰ্থিকভাৱে সহায় কৰে তেন্তে আপুনি আৰ্থিক অৱস্থা অলপ দুৰ্বল হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আজি আৰ্থিক দিশত আন কোনোবা ব্যক্তিক সহায় কৰাৰ ফলত আপোনাৰ নিজৰ আৰ্থিক দিশটো কিছু দুৰ্বল হোৱাৰ পৰিলক্ষিত হৈছে। সেয়ে আপুনি সামৰ্থ্য অনুযায়ী আজি সহায় কৰিব। ঘৰৰ পৰিৱেশত অলপ সাল সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছুমান কাম কৰাৰ আগতে পৰিয়ালৰ পৰা পৰামৰ্শ লৈহে যেন কোনো কামৰ সিদ্ধান্ত গ্ৰহণ ল'ব। আপোনাক কোনোবাই প্ৰথম চাৱনিতে পচন্দ কৰিব পাৰে। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা ভাল আছে। আপোনাৰ চিঠি পত্ৰ লাগতিয়াল কাগজ আজি সাৱধানেৰে আৰু যতনেৰে সৰবৰাহ কৰা উচিত আপুনি। অৰ্থাৎ আপুনি চিঠি পত্ৰ যিবোৰ লাগতিয়াল কাগজ পত্ৰ সেই কাগজ পত্ৰবোৰ আপুনি অতি গুৰুত্ব দিব লাগিব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ বাবে অসুখী হৈ আছে তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱাৰ অনুভৱ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনত দৈনন্দিন কিছুমান সমস্যাৰ পৰা আজি আপুনি সকাহ লাভ কৰিব পাৰিব। আপুনি নিজৰ কথাখিনি সদায় সঁচা বুলি মানি লয়, কিন্তু এনেকুৱা কৰাটো উচিত নহয়। নিজৰ বিচাৰধাৰা অলপ নমনীয় ৰখা উচিত। অৰ্থাৎ আপুনি নিজকে নিজে ব্যক্ত কৰাৰ পৰা বিৰত থাকিলে ভাল হ'ব। অৰ্থাৎ নিজৰ সিদ্ধান্ত যে শুদ্ধ সেই ধাৰণাটো আপোনাৰ আজি মনত অনুভৱ হ'ব। লগতে সেই বিচাৰধাৰাটো অলপ সলনি কৰিলে ভাল হ'ব। শুভ নম্বৰ হৈছে 1, শুভ ৰং হৈছে সুমথিৰা আৰু সোণালী। প্ৰতিক্ৰিয়া হিচাপে থাকিব জীৱন সততাৰে যাপন কৰিলে বিশ্বাসযোগ্যতা বৃদ্ধি পাব আপোনাৰ আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আপোনাৰ পৰিয়ালৰ লোক আপোনাৰ পৰা বহুত আশা কৰে, যাৰ বাবে আপুনি বহুত চিন্তিত আৰু হতাশ হৈ পৰিব। অৰ্থাৎ আপোনাৰ পৰিয়ালে আপোনাৰ প্ৰতি আকাংক্ষা আপোনাৰ কিছু চিন্তাৰ কাৰক হ'ব আজিৰ দিনটোত। জীৱনৰ চাকৰিটো সুচাৰুৰূপে চলাব বিচাৰিলে আপুনি ধনৰ বিষয়টো বিশেষ মনোযোগ দিয়াটো দৰকাৰ। সেয়ে আপুনি আৰ্থিক দিশত খুব মনোযোগ দিব লাগিব। বিদেশত থকা কোনোবা সম্বন্ধীৰ পৰা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব। অৰ্থাৎ বিদেশী থকা কিছুমান ব্যক্তিৰ আপোনাৰ সম্পৰ্কই আপোনাৰ মনটো আজি ভাল লগাব পাৰিব। প্ৰেম সকলো ইন্দ্ৰিয়ৰ পৰা অসীম, কিন্তু আজি আপুনি এইবোৰ ইন্দ্ৰিয় আনন্দসমূহ প্ৰেমৰ অনুভূতিতে অনুভৱ কৰিব। অৰ্থাৎ প্ৰেমৰ ফালৰ পৰা খুব এটা স্মৃতিময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈ ৰৈছে এই নতুন বছৰটোত। আজিৰ দিনাখন ঘটনাসমূহ ভাল হ'ব, কিন্তু সেই হিচাপে আপোনাৰ অশান্তি প্ৰদান কৰিব, যাৰ বাবে আপুনি আগৰ আৰু অসুবিধাও অনুভৱ কৰিব। আপোনালোকৰ যি মানসিক যি অশান্তি, সেই অশান্তিসমূহ কিছু আপুনি অশান্তি প্ৰদান কৰিব। যি এই ঘটনাসমূহৰ আপোনাৰ যিদিনা ঘটনাসমূহ যিবোৰ ঘটনা পৰিঘটনা হ'ব সেইবোৰ আপোনাৰ কিছু অশান্তি সৃষ্টি কৰিব। সেয়ে আপুনি যিমান পাৰে তেনেকুৱা নিৰন্তৰ ঘটনাবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ আপুনি চেষ্টা কৰিব। আজি জীৱন সংগীৰ লগত কিছু মধুৰতা সময় ভাল খানা আৰু কিছু
ৰোমান্টিক মুহূৰ্ত আপোনাৰ বাবে বিশেষ হ'ব। অৰ্থাৎ আপুনি জীৱনসংগীৰ ফালৰ পৰা খুব এটা স্মৃতিময় দিন আপোনাৰ আজি উদযাপন কৰিব। লগতে আপুনি ভাল কিছুমান ৰোমান্টিক মুহূৰ্তে আজি আপোনাক চানি ধৰিব। আজি আপুনি বন্ধু নাইবা ঘনিষ্ঠ সম্বন্ধীয় কাৰোবাৰ লগত নিজৰ মনৰ কথা প্ৰকাশ কৰিব। অৰ্থাৎ মনৰ কথা ব্যক্ত কৰিব বন্ধুবৰ্গৰ লগত আজি ব্যক্ত কৰোঁতে আপুনি খুব এটা ভাল অনুভৱ কৰিব। শুভ নম্বৰ হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু মেৰুন। প্ৰতিকাৰ হিচাপে থাকিব হনুমান মন্দিৰৰ গুৰ আৰু বুটৰ প্ৰসাদ নিবেদন কৰিলে স্বাস্থ্য ভালে যাব আজিৰ দিনটো আপোনাৰ বন্ধুসকল। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। কিছুদিন পাৰ হৈ থকা ঘটনাবোৰৰ পৰা আপোনাৰ মন অস্থিৰ হৈ থাকিব আজিৰ দিনটোত। শাৰীৰিক আৰু মানসিক শান্তি লাভৰ বাবে ধ্যান আৰু যোগৰ আপোনাৰ বাবে লাভজনক হ'ব। অৰ্থাৎ আপোনালোকৰ কিছু অতীতত হৈ যোৱা কিছুমান ঘটনা আপোনাৰ মনটো কিছু অস্থিৰ কৰি তুলিব পাৰে আজিৰ দিনটোত। সেয়ে আপোনালোকে ইয়াৰ পৰা নিয়ন্ত্ৰণ ৰাখিব লাগিব। লগতে আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী হ'বৰ বাবে আপুনি যোগ আৰু ধ্যান আদি ইত্যাদি বিষয়ৰ লগত জড়িত থাকিলে ভাল হ'ব আজি। কাৰোবাক কথা দিয়াৰ সময়ত বিত্তীয় লেনদেন কৰা সময়ত সাৱধান থাকক। অৰ্থাৎ আপোনাৰ কিছুমান কথা ব্যক্ত কৰাৰ লগতে আপুনি আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আজি সাৱধান অৱলম্বন কৰিব লাগিব বা গুৰুত্ব প্ৰদান কৰিব লাগিব। সেইসকল লোকৰ পৰা কিছু সময় অতিবাহিত কৰক যি আপোনাক ভাল পায় আৰু আপোনাৰ যতন লৈ প্ৰেমৰ দিশে দিয়ে। অৰ্থাৎ আপোনালোকৰ কেয়াৰ কৰা বা আপোনাৰ প্ৰতি গুৰুত্ব দিয়া মানুহৰ লগত আজি আপুনি সময় অতিবাহিত কৰিলে ভাল হ'ব। আপোনাৰ আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব। লগতে আনন্দৰে ভৰপূৰ হ'ব। আপোনাৰ দিনটো খুব এটা ভালভাৱে আজিৰ দিনটো আপোনাৰ অতিবাহিত হ'ব। ছাত্ৰৰ মনত আজি প্ৰেমৰ ভূত লম্বিব পাৰে। এইবাবে সিহঁতৰ বহুত সময় লোকচান হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ শিক্ষাৰ্থীসকলে আজি প্ৰেমৰ মনোভাৱ আজি বৰ্তি থাকিব। যাৰ ফলত সিহঁতৰ অধ্যয়নত কিছু বিৰূপ প্ৰভাৱ পৰিব। এয়া আপোনালোকে অধ্যয়নৰ প্ৰতি গুৰুত্ব দিয়ক। লগতে যাতে আপোনালোকে এই সময়ত আপুনি প্ৰেমৰ বিষয়টো আঁতৰাই ৰাখিলে ভাল হ'ব। আজি আপোনাৰ জীৱনসংগী বহুত সুখী বুলি আপোনাৰ অনুভৱ হ'ব। জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল অনুভৱেৰে আপোনাৰ অনুভূত হ'ব। আপুনি অকল বৈবাহিক জীৱনৰ যোজনাসমূহ তেখেতক সহায় কৰিলে হ'ল। আপুনি অনুভৱ কৰিব পাৰে যে আপোনাৰ দিনটো আজি অবাবতে নষ্ট হ'ল। সেইকাৰণে গোটেই দিন পৰিকল্পনা সুচাৰুৰূপে কৰাটো ভাল নহ'ল। অৰ্থাৎ আপোনালোকৰ আজিৰ দিনটো আজি কিছু নিজৰ পৰিকল্পনা অনুযায়ী সুচাৰুৰূপে পৰিচালনা নোহোৱাৰ ফলত মনটো কিছু বেয়া লাগিব পাৰে। শুভ নম্বৰ হৈছে 2, শুভ ৰং হৈছে ৰূপালী আৰু বগা। প্ৰতিকাৰ হিচাপে থাকিব কাষৰ গোলাকাৰ টুকুৰা এটা সেউজীয়া ৰঙৰ কাপোৰত বান্ধি ৰাখিলে আৰ্থিক স্থিতিটো সবল হ'ব আজি আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাখিব অনুযায়ী আপোনাৰ জীৱনসংগী মৰম আৰু ব্যৱহাৰে আপোনাৰ দিন আনন্দেৰে ভৰা কৰি তুলিব। অৰ্থাৎ জীৱনসংগী আজি কিছু ৰোমান্টিক মনোভাৱে আপোনাৰ মনটো আজি খুব ভাল এটা অনুভৱ কৰি তুলিব। আৰ্থিক লেনদেন আজি গোটেই দিন অতি অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাত সক্ষম হ'ব। অৰ্থাৎ আৰ্থিক দিশৰ পৰা খুব এটা ভাল বুলি আপোনাৰ পৰিগণিত হৈছে। নাতি-পুতিৰ বাবে আজি আপুনি বহুতো সুখ প্ৰাপ্তি কৰিব। আজি খুব এটা ভাল দিন আপোনাৰ আজি। আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত কৰাটো অতিকৈ প্ৰয়োজন যাতে আপোনালোক এজনে আনজনক ভালকৈ বুজি পায়। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজি ডাইৰেক্টলি আপোনালোকে আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল ফল প্ৰাপ্ত হ'ব। যেতিয়ালৈকে আপোনালোকৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়ালৈকে সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ পৰা কিছুমান পৰামৰ্শ বিচাৰ বিবেচনা অন্য ব্যক্তি বিচাৰিলে আপুনি সেইবোৰ কামত আপুনি সহায় কৰিব, যাৰ ফলত আপোনাৰ প্ৰশংসাৰে প্ৰশংসিত হৈ ল'ব। আপোনাৰ জীৱন লগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহূৰ্ততে দূৰ কৰি দিব পাৰে। অৰ্থাৎ আপোনালোকে জীৱন লগৰীৰ ফালৰ পৰা আপোনাৰ কামত আজি সহায় সহযোগ পাব। নিজৰ সুখবোৰ প্ৰকাশ কৰক, তেতিয়া আপোনাৰ মানুহৰ সেইবোৰ সুখৰ ভাগ পাব। শুভ নম্বৰ হৈছে 4, শুভ ৰং হৈছে মটীয়া আৰু ছাই ৰং। প্ৰতিকাৰ হিচাপে থাকিব বন্ধুসকল আপোনাৰ বাবে আজি গৰুক সিজোৱা আলু হালধিৰ লগত মিহলি কৰি খোৱালে আপোনাৰ প্ৰেম জীৱনো বহুত সহজ আৰু শক্তিশালী হৈ উঠিব আজিৰ দিনটো। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। আজিৰ
আজি দিনটো ৰাখিবলৈ যে আপোনাৰ পইচা আৰু সেই বিষয়ৰ সমস্যা হতাশাৰ কাৰণ হ'ব পাৰে। অৰ্থাৎ টকা পইচা লৈ আজি আপোনাৰ সমস্যা কিছু থাকিব। আপোনাৰ ভৱিষ্যতৰ সমৃদ্ধি কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰ ফলস্বৰূপে আজি ফল পাব। অৰ্থাৎ অতীতৰ পৰা বিনিয়োগে আজি ভাল এটা ফলাফল লাভ কৰিব পাৰিব। ব্যক্তিগত বিষয়সমূহ সমাধান কৰিবলৈ আপুনি অলপ উদাৰ হোৱা উচিত, কিন্তু নিজৰ জিভাক অলপ নিয়ন্ত্ৰণ কৰক যাতে আপোনাৰ কথাৰ বাবে কোনো মানুহে দুখ নাপায়। বিশেষকৈ যিজনে আপোনাক বহুত ভাল পায়, আপোনাক বহুতো স্নেহ কৰে। অৰ্থাৎ আপোনালোকে আজি কিছুমান বিষয়ত আজি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আজি সক্ষম হ'ব। লগতে আপোনালোকে নিজৰ মনোভাৱ আজি ব্যক্ত কৰা কিছু আজি শিথিলতা লাগিব, কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব, শিথিলতা ৰাখিব লাগিব। কিয়নো আপোনালোকৰ মনৰ কথা আনক যাতে আঘাত নকৰে সেইটো আপুনি আজি গুৰুত্ব প্ৰদান কৰিব লাগিব। প্ৰেম জীৱনৰ নতুন আশাৰ কিৰণ নামি আহিব। প্ৰেমৰ ক্ষেত্ৰত খুব এটা আশাৰ বতৰা লৈ আহিব আজি। আপুনি নিজকে সময় দিব জানে আৰু আজি আপুনি নিজলৈ বহুতো সময় পাৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ আজি আপুনি ব্যস্ততাৰ মাজতে আপুনি আজি ধুনীয়াকৈ আজি নিজৰ বাবে আপুনি সময় পাব। খালী সময়ত আপুনি আজি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আজি খেলা ধূলাৰ লগত খালী সময়খিনি জড়িত থাকিলে ভাল হ'ব। আপুনি সুখেৰে ভৰা বিবাহিত জীৱনৰ গুৰুত্ব আজি বুজি পাব। অৰ্থাৎ বিবাহিত জীৱনৰ আজি প্ৰকৃত সুখ আজি অনুভৱ কৰিব পাৰিব। আপুনি সঁচাকৈ বহুত অশান্তি অনুভৱ কৰিব যেতিয়া পৰিয়ালৰ সদস্য আপোনাক প্ৰত্যেক সপ্তাহে কিবা নহয় কিবা এটা কাম জোৰ জবস্তি কৰিব দিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছুমান জোৰ জুমলা কামৰ বাবে আপোনাৰ কিছু মানসিক অশান্তি হোৱা পৰিলক্ষিত হৈ আছে। কিন্তু শান্ত থকাটো আপোনাৰ বাবে লাভজনক বুলি আপোনাৰ প্ৰমাণিত হ'ব আজি দিনটোত। শুভ নম্বৰ হৈছে সুমথি আৰু সোণালী। প্ৰতিকাৰ হিচাপে বিধৱা বা মহিলাক সহায়ৰ হাত আগবঢ়ালে স্বাস্থ্য ভালে থাকিব আজিৰ দিনটো আপোনাৰ। এতিয়া আহিছে বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাখিব যে আপোনাৰ অতিৰিক্ত নিজৰ সময়খিনি নিজস্ব ইচ্ছাসমূহ পূৰণ কৰা অথবা সেই কামবোৰ কৰাত ব্যক্ত কৰিব। লগতে যিবোৰ কৰিলে আপুনি বহুতো সুখী অনুভৱ হয়। অৰ্থাৎ আপোনালোকৰ অতিৰিক্ত সময়খিনি মনে বিচৰা কাম অৰ্থাৎ মনে ভাল পোৱা কাম কৰিলে বহুতো ভাল ফল লাভ কৰিব পাৰিব। আপোনাৰ কমিশ্যন লাভাংশ ৰয়েলটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। অৰ্থাৎ আপোনাৰ নিৱেশৰ পৰা খুব এটা ভাল এটা ফলাফল লাভ কৰিব পাৰি আৰ্থিক দিশত। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্তি দিন অতিবাহিত উপভোগ কৰক। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভালভাৱে আপোনাৰ দিনটো অতিবাহিত হ'ব। যদি লোকসকল সমস্যাৰ লগত লৈ আপোনাৰ কাষ চাপে তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ পৰা বিৰত ৰাখক। অৰ্থাৎ আপোনালোকৰ আৰ্থিক সমস্যাবোৰ ব্যক্তিৰ পৰা দূৰত থাকিলে আজি ভাল হ'ব আপোনাৰ। একপক্ষীয়া প্ৰেম আপোনাৰ বাবে বহুতো বেয়া বুলি পৰিগণিত হ'ব। সেয়ে আপুনি যিমান পাৰে একপক্ষীয়া প্ৰেম নকৰাই ভাল হ'ব। আজি আপুনি নতুন এখন কিতাপ কিনি আনি কোনোবা বন্ধু কোঠালি গোটেই দিন অতিবাহিত কৰিব পাৰে। অৰ্থাৎ আপোনালোকে আজি কিতাপ পঢ়িও আজি আপুনি সময় অতিবাহিত কৰিলেও ভাল ফল পাব। জীৱনসংগী আত্মীয় হস্তক্ষেপৰ আপোনাৰ বৈবাহিক জীৱনৰ সন্তুলন বেয়া কৰি দিব পাৰে। অৰ্থাৎ জীৱনসংগী কিছুমান হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত কিছুমান সমস্যা আনিব পাৰে আজিৰ দিনটো। অকমান্যতে পতনৰ মূল ধ্যান অথবা যোগভ্যাসৰ জৰিয়তে আপুনি এই জড়তা দূৰ কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ মানসিক যি বিবৃতি সেই বিবৃতি আপুনি দূৰ কৰিবলৈ সক্ষম হ'ব। শুভ নম্বৰ হৈছে শুভ ৰং হৈছে সুমথি আৰু সোণালী। প্ৰতিকাৰ হিচাপে থাকিব যে প্ৰেম জীৱনৰ মিশ্ৰণ আৰু সহজ কৰিবৰ বাবে পৰিচয়ত থকা কিন্নাৰবোৰক সহায়ৰ হাত আগবঢ়াওক আপুনি আজি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাখিব যে আপোনাৰ স্বাস্থ্য ভালে থাকিব। ৰাতি সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ শূন্য সম্ভাৱনা আছে, কাৰণ আপোনাৰ নিয়াত ধন আপুনি ঘূৰাই পাব পাৰে। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা খুব এটা ভাল প্ৰতিকাৰ প্ৰভাৱ পৰিব। লগতে আপুনি আজি অৰ্থ লাভ হোৱাৰ আপোনাৰ পুণ্য সমৰ্থন
আপোনাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ আৰ্থিক দিশত আপুনি খুব এটা শক্তিশালী দি আজি প্ৰভাৱিত হৈছে। কোনোবা পুৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাৎকাৰ হ'ব পাৰে, যাৰ বাবে আপুনি পুৰণি ধুনীয়া স্মৃতিবোৰ আকৌ সহজ হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া সময়খিনি আকৌ অধিক স্মৃতিময় কৰিবৰ বাবে আপুনি সন্ধিয়া সময়খিনি বন্ধুবৰ্গৰ লগত কটাব পাৰে। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব যদি আপুনি প্ৰেমৰ নৈখন আজি ডুব থাকি সময় নষ্ট নকৰে। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল দিনা, লগতে আপুনি তেখেতৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ সম্পৰ্কত। ৰাতি আজি আপোনাক মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদৰ অৰ্থাৎ পাৰ্কত খোজ কৰাটো পচন্দ কৰিব। অৰ্থাৎ নীৰৱ ঠাইত আপুনি সময় অতিবাহিত কৰিব বিচাৰিব। বৈবাহিক জীৱনৰ ফালেদি আজিৰ দিনটো বহুত ধুনীয়া হয়। একেলগে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিবৰ বাবে পৰিকল্পনা হাতত লওক। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা এক সন্ধিয়া আপুনি সময় অতিবাহিত কৰিলে খুব এটা ভাল ফল কৰিব আপোনালোকৰ সম্পৰ্কত। গোটেই দিন এনেই বহি থকাতকৈ আপুনি আজি এখন ভাল কিতাপ পঢ়িব পাৰে নহ'লে ব্লগ পোষ্ট লিখিব পাৰে। অৰ্থাৎ আপোনালোকৰ সন্ধিয়া বা অৱসৰ সময়খিনি ভালদৰে কটাবৰ বাবে আপুনি কিতাপ নহয় বা ব্লগ পোষ্ট ইণ্টাৰনেটত আজি লিখিলে এটা ভাল মনোভাৱ আজি আপোনাৰ মাজত বৰ্তি থাকিব। শুভ নম্বৰ হৈছে 8, শুভ ৰং হৈছে কলা আৰু নীলা। প্ৰতিকাৰ হিচাপে থাকিব আপোনাৰ আজি সময় কেতিয়াও একে নাথাকে, সেইবাবে অহংকাৰ নকৰি সকলোৰে ঈশ্বৰৰ কৃপা বুলি ভাবি লওক আপুনি পৰাপক্ষত আছে। এতিয়া আহিছোঁ বন্ধুসকল শেষৰটো ৰাশিফল, বন্ধুসকল মীন ৰাশি। আজিৰ দিনটো ৰাশিফল লৈ যে আজি আপোনাৰ বিশ্ৰামৰ বহুতো প্ৰয়োজন, লগতে ঘনিষ্ঠ বন্ধু তথা আত্মীয় তথা পৰিয়ালৰ সদস্যৰ লগত অলপ সময় অতিবাহিত কৰাটো জৰুৰী। অৰ্থাৎ আপুনি আজি শাৰীৰিকভাৱে আপুনি কিছু বিশ্ৰাম দিলে ভাল প্ৰভাৱ পৰিব আপোনাৰ শৰীৰৰ ক্ষেত্ৰত। লগতে আজি বন্ধুবৰ্গৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল প্ৰভাৱো পৰিব ইয়াতে আপোনাৰ। ঐক্যৱতী নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰলৈ গৈ সুখৰ মুহূৰ্ত অতিবাহিত কৰক। অৰ্থাৎ আপুনি দীৰ্ঘদিনীয়া নিৱেশৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখিলে ভাল হয়, কাৰণ দীৰ্ঘদিনীয়া নিৱেশে আপোনাক ইমান এটা ভাল পৰিণাম নিদিব। লগতে আপোনালোকে আজি বন্ধুবৰ্গৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল মুহূৰ্ত প্ৰদান পাব আজি। আপোনাৰ জ্ঞান আৰু পৰিহাৰ আপোনাৰ ওচৰৰ চাৰিওফালে লোককে প্ৰভাৱিত কৰিব। অৰ্থাৎ আপোনাৰ জ্ঞানে আপোনাৰ চৌপাশৰ লোককে আপোনাৰ জ্ঞানে প্ৰভাৱিত কৰিব। নিজৰ কথা প্ৰমাণ কৰিবলৈ গৈ আজি আপোনাৰ সংগীৰ লগত কাজিয়া হ'ব পাৰে। অৰ্থাৎ কিছুমান জীৱনসংগী আগত ব্যক্ত কৰাৰ আগতে আজি সাৱধান হ'ব লাগিব। অৱশ্যে আপোনাৰ সংগী বুজোৱা কিছু শান্ত হ'ব আজিৰ দিনটোত। বন্ধু আৰু মানুহক সোনকালে চিনিব পৰা এই দক্ষতা আপোনাক সদায় অন্যতকৈ আগবঢ়াই ৰাখিব। অৰ্থাৎ আপোনালোকে বস্তু বা মানুহ চিনিব পৰা বিশেষ গুণৰ বাবে আপোনাৰ এই দক্ষতাটো সদায় আপোনালোকৰ মাজত জিলিকি থাকিব। আপোনাৰ মৰম আৰু ভালপোৱা আপোনাৰ জীৱন লগতে আপোনাৰ বহুতো ভাল উপহাৰ দিব পাৰে। জীৱন লগতে ফালৰ পৰা আজি ভাল উপহাৰ পোৱাৰ সম্ভাৱনা আছে। এই ৰাশি কিছুমান জাতক আজি জিম যোৱাৰ কথা চিন্তা কৰিব পাৰে, অৰ্থাৎ শৰীৰৰ ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব। শুভ নম্বৰ হৈছে 5, শুভ ৰং হৈছে সেউজীয়া আৰু ৰত্ন। প্ৰতিকাৰ হিচাপে থাকিব সূৰ্যৰ কিৰণ ঘৰত অহাৰ বন্দোবস্ত কৰক। স্বাস্থ্যভাৱে খুব উত্তম হয় এইটো বন্ধুসকল। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কিতাপ এই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন অতি কম মূল্যত দিয়া আছে, তাতে গৈ আপোনালোকে সেই কিতাপবোৰ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমানো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে যিমান পাৰে বন্ধুবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কিয়নো তেখেতসকলো এই দৈনন্দিন ৰাশিফল সম্পৰ্কে, দৈনন্দিন গতিবিধি সম্পৰ্কে, কেতিয়া কেৰিয়াৰ সফলতা লাভ কৰিব পাৰিব, কেতিয়া বিবাহ নামিব, এই সকলোবোৰ গতিবিধি আগতীয়াকৈ জানিবৰ বাবে মোৰ এই চেনেলটো তেখেতসকলকো যে শ্বেয়াৰ কৰে, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যেন বন্ধুসকল। ধন্যবাদ। লগতে আজি ৰঙালী বিহু বা ভোগালী যিটো আমাৰ বহাগ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। ওম নমঃ শিৱায়।